বেশি পদ্ধতি গন্দা কাম কৰাই আছে গন্দা কাম জনাই আছে কথাটো যাবলৈ তই যা না কৈ লৈ তই চাই আছো মই কি কৰি আছে জানা মই যদি এৰি কেলে কৰি আছে ইমান মনা কৰি থাকোঁতে আকৌ চব কৰি আছে আমাৰ থলুৱা এগৰাকী অসমীয়া যুৱতীক আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা এজন যুৱতীক তেখেতসকলে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। কোনে কৰিছে? অনা অসমীয়া একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে কৰিছে। তেওঁলোকে আমি ভিডিঅ' যিখিনি দেখিছোঁ তেওঁলোকে লঠিয়াইছে, গুৰিয়াইছে, ঘুচিয়াইছে আৰু এজনতো চোকা অস্ত্ৰলৈতো কাটিবৰ কাৰণে খেদি আহিছে। গতিকে শিৱসাগৰত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছে, তাত ক'বলগীয়া একো নাই। কিন্তু বাৰে বাৰে তেওঁলোকে শিৱসাগৰত থাকি অসমত থাকি ব্যৱসায় বাণিজ্য কৰি অসমৰ মাটি পানী বায়ু সেৱন কৰি বাৰে বাৰে আমাৰ থলুৱা যুৱক যুৱতীসকলৰ ওপৰত আক্ৰমণ কৰিব, এই কাৰ্য কোনো কাৰণে আমি সহজভাৱে ল'ব নোৱাৰোঁ। আমি স্পষ্টভাৱে এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত জনাই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে যদি অসম আৰক্ষীয়ে এই একাংশ অনা অসমীয়াৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে জাতীয় সংগ্ৰামী অসম শিৱসাগৰ জিলা সমিতিয়ে হাজাৰ হাজাৰ সৈনিক লগত লৈ কিন্তু এই অনা অসমীয়াখিনিৰ দোকান বন্ধ কৰিব আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ ৰাজপথত আমি কাণতে আঁঠুৱা ধৰিবলৈ আমি বাধ্য হ'ম। তাত মানে আপোনাৰ ছোৱালীজনী ল'ৰা-ছোৱালী বহি আছিলে আৰু ময়ো আপোনাৰ তাতে আছিলোঁ। তাৰপিছত গাড়ীখন আহি কোনো কথা বতৰা নোহোৱাকৈ গাড়ীখন ফটো মাৰিছে। তাৰপিছত আমাক ফটো মাৰিছে, মই সুধিলোঁ ফটো কেলৈ মাৰিছে, গাড়ীখন ফটো কেলৈ মাৰিছে? কৈছে তোমালোকে নিচা কৰা, বহুতে কিবা কৰা, সেনেকৈ কৈছে। মই কৈছোঁ এইজনী ছোৱালী হয়, কেনেকৈ নিচা কৰিব বাৰু? আমাক নিচা কৰা এনেকুৱা কিলাৰ লিখীয়া লাগে নেকি? এনেকুৱা ডাষ্ট কিলাৰ লিখীয়া লাগে নেকি? আমি এনেকুৱা কৰোঁ নেকি? তাৰপিছত তেনেকৈ কৈছোঁ, নাই তেনেকৈ নাই মনা। তাৰপিছত মানুহটোৱে মোক ঠেলিয়াই গতিয়াই পূৰা মাৰপিট কৰিছে। আৰু তাৰপিছত তেতিয়া ছোৱালীজনীয়ে সুধিছে ইয়াক এনেই বিনা কথাত মাৰপিট কিয় কৰিছে? তাৰপিছত ছোৱালীজনীকো মাৰধৰ কৰিছে, 3জন মানুহে মিলি পেলাই। চিনি পোৱা নি মানুহজন? কি নাম? নাম নাজানো মই মানুহকেইজনৰ। কি মানুহ? মাৰোৱাৰী মানুহ নেকি? তাৰ ব্যৱসায় প্ৰতিষ্ঠান আছে তাতে। তাৰ সন্মুখতে হ'ল নেকি? সন্মুখতে হ'ল। নামটো জানা নেকি? ব্যৱসায় প্ৰতিষ্ঠানৰ নামটো মই নাজানো। কিহৰ দোকান? হাৰ্ডৰ দোকান আছে। কোন লোকেট? আপোনাৰ বাবুপতি, আপোনাৰ এই আপোনাৰ বৰপতিতে আপোনাৰ এইটো গাৰ্লছ হোষ্টেলৰ মুখৰ আগৰ সেইডোখৰতে। ছোৱালীজনীয়ে দুখ পাইছে? ছোৱালীজনী দুখ পাইছে অলপ। ছোৱালীজনী মই ইমান মনা কৰিছোঁ যে ছোৱালী মানুহ এজনী হাত নুতুলিব, আপোনালোকে মতা মানুহ হয়, ছোৱালীজনী হাত কেলৈ তুলিছে? নাই নামানে, কোনো পধ্যেই নামানে, সিহঁতে নিজৰটোৱে হৈছে। তুমি গাড়ী চলাব নেকি? গাড়ী চলাওঁ মই। নাম কি? মোৰ নাম অবিনাশ দাস। আমাৰ থলুৱা এগৰাকী অসমীয়া যুৱতীক আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা এজন যুৱতীক তেখেতসকলে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। কোনে কৰিছে? অনা অসমীয়া একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে কৰিছে। তেওঁলোকে আমি ভিডিঅ' যিখিনি দেখিছোঁ তেওঁলোকে লঠিয়াইছে, গুৰিয়াইছে, ঘুচিয়াইছে আৰু এজনতো চোকা অস্ত্ৰলৈতো কাটিবৰ কাৰণে খেদি আহিছে। গতিকে শিৱসাগৰত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছে, তাত ক'বলগীয়া একো নাই। কিন্তু বাৰে বাৰে তেওঁলোকে শিৱসাগৰত থাকি অসমত থাকি ব্যৱসায় বাণিজ্য কৰি অসমৰ মাটি পানী বায়ু সেৱন কৰি বাৰে বাৰে আমাৰ থলুৱা যুৱক যুৱতীসকলৰ ওপৰত আক্ৰমণ কৰিব, এই কাৰ্য কোনো কাৰণে আমি সহজভাৱে ল'ব নোৱাৰোঁ। আমি স্পষ্টভাৱে এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত জনাই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে যদি অসম আৰক্ষীয়ে এই একাংশ অনা অসমীয়াৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে জাতীয় সংগ্ৰামী অসম শিৱসাগৰ জিলা সমিতিয়ে হাজাৰ হাজাৰ সৈনিক লগত লৈ কিন্তু এই অনা অসমীয়াখিনিৰ দোকান বন্ধ কৰিব আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ ৰাজপথত আমি কাণতে আঁঠুৱা ধৰিবলৈ আমি বাধ্য হ'ম।